নমস্কাৰ মই অঞ্জলীয়ে পুনৰবাৰ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে ময়ো ভালে আছো আজি ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰিছো প্ৰথমতে এগিলাস ঠাণ্ডা পানী খাই লৈছো অন্যনা গৰম পানী খাওঁ আজি ঠাণ্ডা পানীকে খাই লৈছো আসলতে বৰ খৰখেদা হৈছে ভাবিছো আজি ব্ৰেকফাষ্টত কিবা এটা বনাও একেদিন সদায় আপোনালোকৰ ওচৰত ফুলৰে ভিডিঅ' লৈ আহিছো বিক্ৰী কৰিবলগীয়া হয় আজিও একে লৈ আহিছো কিন্তু ভাবিলো আজি ৰাতিপুৱা এটা ব্ৰেকফাষ্টত এটা ৰেচিপি বনাব লৈছো তাকে কিয়নো যেহেতু মই ৰেচিপি ভিডিঅ' আগবঢ়াওঁ আপোনালোকলৈ সেইকাৰণে ভাবিলো আজি মই যেহেতু এটা ৰেচিপি বনাব লৈছো ৰাতিপুৱা ব্ৰেকফাষ্টত সেইকাৰণে ভাবিলো আপোনালোককো শ্বেয়াৰ কৰি লওঁ এয়া যে এইখিনি পিটিকা কৰি ললো এইখিনি যোৱাকালি ৰাতি মই বনাইছিলো ৰঙালাও চব্জি তাৰে অলপ থাকি গ'ল তাকে ভাবিলো কিবা এটা বনাই খাওঁ যেহেতু মানুহজনো আজি ওলাই যাব গোটেই দিনটো মই অকলে থাকিব লাগিব গতিকে অকলে থাকিলে খাবলৈ মন নাযায় সেইকাৰণে ভাবিলো কিবা এটা বনাই খাওঁ গতিকে ৰাতিপুৱাইতো ভাত খাবলৈ নোৱাৰো সেইকাৰণে মই এতিয়া এই আটা ললো আটাত মই অকণমান কচুৰি মিঠি আজৱাইন অকণমান নিমখ দি ধুনীয়াকৈ আটাখিনি মিলাই ললো তাতে এয়া অকণমান ৰিফাইন অইল দি ললো তাৰ পাছতে ধুনীয়াকৈ আটা ডোটো মাৰি লম অকণমান কুহুমীয়া গৰম পানী দি পেলাই মই ধুনীয়াকৈ আটা ডোটো মাৰি ল'ম প্ৰথমতে এয়া মই তেলখিনি দিয়া হৈছিলে যেহেতু সেইকাৰণে ধুনীয়াকৈ মিহলি কৰি ললো এতিয়া অলপকৈ পানী দি পেলাই মই আটা ডোটো বনাই ল'ম আসলতে কেতিয়াবা এনেকুৱা পাচলিবিলাক থাকি গ'লে এনেকৈ খাব পাৰে অকল ৰঙালাও বুলি নহয় মই আগতে মোৰ আগৰ ভিডিঅ' এটাত মই ৰঙালাও পৰঠা বনাইছিলোঁ আৰু আজি ভাবিলোঁ ৰঙালাওখিনি আছে যিহেতু কিবা এটা বনাই খাওঁ আৰু বহুত দিন একো বনাই খাবলৈ পৰা নাছিলোঁ সদায় ফুলতে লাগি থকা নিচিনা হৈছে তাৰ পাছতে আটা ডোটো বনাই ধুনীয়াকৈ এটা আকাৰত গোল গোল বনাই ললো আৰু তাৰ মাজতে এই যে যেনেকৈ পৰঠা আমি বেলো তেনেকৈ এয়া পুৰি টাইপত মই অলপ সৰু সৰুকৈ আসলতে পুৰিয়ে বনাবলৈ লৈছোঁ ৰঙালাও পুৰি বুলিও ক'ব পাৰে তাৰ পাছতে মই এই ধৰণে ধুনীয়াকৈ লাহে লাহে অকণমান শুকান আটা লগাই পেলাই বেলি ললো আসলতে খৰখেদা হৈ থকা কাৰণে বৰ ভালদৰে বেলিব নোৱাৰিলোঁ এয়া দেখিছেনে কেনেকুৱা টাইপৰ হৈছে একদম যেন মই একেবাৰে বনাবই নাজানো এনেকুৱা টাইপৰ হৈছে তথাপিও উপায় নাই ভিডিঅ'টো আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ আপোনালোকেও এনেকৈ বনাই খাব পাৰে যিহেতু বেলুতে অকণমান ওলাই গ'ল সেইকাৰণে মই অকণমান কম তেল দি পেলাই কেৰাহীত এই ধৰণে মই ৰুটি বুলিয়ে কৈছোঁ এতিয়াতো পুৰি হোৱা নাই এইখিনি আৰু ৰুটি টাইপত মই ধুনীয়াকৈ অকণমান তেলত বনাই লৈছোঁ প্ৰথমতে যে ওপৰ ফালে ওলাই গৈছিলে সেইখিনি ওপৰ ফালে থৈ তলৰ ছাইডটো ধুনীয়াকৈ বনাই ললোঁ এই ধৰণে কৰি মই গোটেইখিনি বনাই ললোঁ আৰু খাবলৈ যে ইমান ভাল হৈছে আসলতে পুৰিয়ে বনাইছিলোঁ আৰু পুৰি টাইপে লাগিছে খাবলৈ যেনেকৈ ডাল পুৰি হয় তেনেকৈ মই এতিয়া ৰঙালাও পুৰি বনালোঁ এনেকৈ যদি আপোনালোকে কেতিয়াবা ৰঙালাও বা যিকোনো পাচলি থাকি যায় নহয় এনেকৈ বনাই কৰি খাই চাবচোন বৰ ভাল লাগে মই কৈছোঁৱে মই আজি বনাইছিলোঁ গতিকে কিয়নো আপোনালোকৰ আগত শ্বেয়াৰ নকৰোঁ থাকিব পাৰোঁ গতিকে ৰাতিপুৱা ব্ৰেকফাষ্টত আজি আমি এয়া বনাইছিলোঁ আৰু আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ আপোনালোকে কিন্তু অলপ ধুনীয়াকৈ বেলি মেলি ল'ব আৰু মোৰ আজি বৰ খৰখেদা হোৱাৰ কাৰণে এই ধৰণে অলপ বেয়া হ'ল আৰু কিন্তু খাবলৈ বহুত বেছিয়ে টেষ্টি হয় আৰু কি হয় আটা ডোটো কিন্তু বহুত কোমল বা পানী বেছি দি পেলাই ডোটো বনাই নল'ব তেতিয়াও এই ধৰণৰকৈ ফাটি পিনে ওলাই যোৱা দেখা যায় এয়া দেখিছে দেখিবলৈ কিন্তু একেবাৰে ভাল লগা নাই একেবাৰে নজনা মানুহৰ নিচিনা লাগিছে প্লেটখন কিন্তু খাবলৈ যে ইমান বেছি সোৱাদ হৈছিলে একো প্ৰয়োজনেই নাই এনেকৈ খাব পাৰিব চাহ একাপৰ লগত মই কিন্তু অকণমান দৈ ল'লোঁ আৰু একাপ চাহ ল'লোঁ আৰু দুইজনে আমি এই ধৰণে খাই ল'লোঁ তাৰপাছতে এখেতৰ কাম আছে ওলাই যাব তাৰ পাছতে দেখিলেনে ফুল কেইটামান পেকিং কৰিব লগা আছিলে পেকিঙত মই বৰ ভাল নহয় আমাৰ এখেতে পেকিং কৰাত ভাল গতিকে এখেত থাকোঁতে ধুনীয়াকৈ পেকিং কৰি ল'লোঁ আৰু এইখিনি এতিয়া মই পঠিয়াব লাগে এইখিনি মই পঠিয়াইছিলোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ওচৰলৈ বাইদেউ এগৰাকীয়ে অৰ্ডাৰ কৰিছিলে আৰু তেখেতলৈ মই এইখিনি পেকিং কৰিলোঁ তাৰ পাছতে বাহিৰলৈ ওলাই আহিলোঁ যেতিয়া ভাবিলোঁ কেইটামান প্লাণ্ট বিক্ৰীকৈ মই কৰিবলৈ ৰেডি কৰি থোৱা আছে তাকে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ এইজোপা দেখিছেনে এইজোপা এছিয়াটিক জেচমিন আৰু এইটো কিমান ধুনীয়া এটা শেপত বনাই দিলে দেখিছেনে এইটো প্ৰায় 3-4 বছৰমান হৈছে বনোৱা আৰু এইবিলাক কাম আমাৰ এখেতে কৰে জানেই এইবিলাক শেপ বনাইছিলে আৰু এই এছিয়াটিক জেচমিনৰ এই ধৰণে পুলি মোৰ ৰেডি হৈ আছে যদি আপোনালোকক লাগে ল'ব পাৰিব মই স্ক্ৰীনত নাম্বাৰটো দিয়ে দিম আপোনালোকে
অৰ্ডাৰ কৰিব পাৰিব তাৰ পাছতে এইকেইটা কালাডিয়াম হয় এইটো এটা খুব ধুনীয়া ভেৰাইটি হয় হোৱাইটত অলপ গ্ৰীণ গ্ৰীণকে হীৰাখিনি ওলাই থাকে কিবা এটা বেলেগ ভাল লাগে আৰু ইয়াৰ পাতটো বৰ ডাঠ হয় দেখিছেনে এইটো এটা আপোনালোকে এনে অৰ্ডাৰ কৰিব বা ল'ব পাৰিব সংগ্ৰহ কৰিব পাৰিব যদি কৰে তেনেহ'লে মোক হোৱাটছএপ কৰিব তো এইটো এটা ভেৰাইটি এইটো এটা কালাডিয়াম এইটো এটা খুব ধুনীয়া হয় আছে ওচৰতে তাকে অকণমান দেখাই দিছোঁ আৰু এইখিনিতে এটা কথা মোক মানে সকলোৱে সুধি আছিলে যে মোৰ ঘৰ ক'ত মোৰ ঘৰ নাহৰকটীয়া দীঘলা পথাৰত হয় ডিষ্ট্ৰিক্ট ডিব্ৰুগড় হয় আৰু এইটো দেখিছেনে এইটো হৈছে চাইনিজ বেম্বো ৱাটাৰ বেম্বো বুলিও কোৱা যায় এই বেম্বোটো খুব ধুনীয়া এতিয়া বাৰিষাত খুব ধুনীয়া হয় আৰু খুব চুলি কচা নিচিনা একচাকৈ ওলায় আৰু দেখিবলৈ খুব ভাল লাগে একদম বাঁহৰ নিচিনা যি তাৰ ষ্টিমকেইডাল দেখিছেনে কোনো পাত নাই মই আগতে এবাৰ দেখাইছোঁৱেই খুব ইউনিক হয় গছজোপা খুব ভাল লাগে ইয়াৰ পুলি ৰেডি আছে এয়া দেখিছে কাৰোবাক যদি লাগে স্ক্ৰীনত থকা নম্বৰটোত কল কৰিব হোৱাটছএপ কৰিব আৰু স্ক্ৰীনশ্বট এটা লৈ মোক সুধিব পাৰিব তাৰ পাছতে আহিলোঁ এয়া দেখিছে মোৰ কেইটামান অৰেঞ্জ কনগো ফিলোডেণ্ড্ৰন প্ৰজাতি হয় অৰেঞ্জ কনগো বুলি কয় আৰু এইটো খুব ধুনীয়া কালাৰ হয় দেখিছে প্ৰথম যেতিয়া কোমলীয়া পাতখন ওলাই খুব ধুনীয়া এটা অৰেঞ্জ কালাৰ হয় ডিপ অৰেঞ্জ কালাৰ তাৰ পাছতে অকণমান গ্ৰীণ হয় তাৰ পাছতে আকৌ অৰেঞ্জ পাতখিলা আকৌ অৰেঞ্জ ওলাই খুব ধুনীয়া ইউনিক হয় এজোপা গছো দেই আপোনালোকক যদি কাৰোবাক সংগ্ৰহ কৰিব বিচাৰিছে কোনোবাই ল'ব পাৰিব এইটো খুব ধুনীয়া ফিলোডেণ্ড্ৰন প্ৰজাতিৰ হয় খুব ভাল হয় ঠাণ্ডা দিনত ই একদম কালাৰটো চেঞ্জ হৈ যায় ব্লেক হৈ যায় আৰু এতিয়া বাৰিষা দিনত এনেকুৱা ধৰণৰ কালাৰফুল হৈ যায় আৰু এইটো এটা ফিলোডেণ্ড্ৰন প্ৰজাতি এইটো আছে স্কোৱাৰ ফাৰ্ম বুলি কয় আৰু ইয়াৰ ষ্টিমডালত কিবা নোম থকা নিচিনা যেন সাৰ লাগি থকা নিচিনা যেনেকৈ বেগনীয়াবিলাকৰ ষ্টিমডাল তেনেকুৱা এইটো এটা ভেৰাইটি হয় ফিলোডেণ্ড্ৰন আপোনালোকে এইটো মোৰ এপিচে আছে মোৰ 2 পিচমান আছিলে এপিচ বিক্ৰী হৈ গ'ল আৰু এপিচে আছে যদি কাৰোবাক লাগে স্ক্ৰীনশ্বট মাৰি মোক হোৱাটছএপ কৰিব পাৰিব দেখিছে এইটো এপিচে আছে এইটো এটা খুব নতুন ভেৰাইটি হয় আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব এয়া দেখিছে এইটো মোৰ নিজৰলৈ থৈ লোৱা এইটো দেখিছেনে এইটো প্ৰায় এবছৰমান হৈছে আৰু পাতখিলা চব কিমান ডাঙৰ ইয়াতকৈও ডাঙৰ হ'ব পাতখিলা আৰু এতিয়া দেখিছে খুব ধুনীয়া হয় আৰু দেখিবলৈ খুব ভাল লাগে ইমান ধুনীয়া এটা গ্ৰীণ হয় নহয় আৰু গ্ৰীণ বুলি ক'লে এনেই ভাল লাগে সেউজীয়া গছবিলাক এনেও ভাল লাগে এয়া দেখিছেনে গ্ৰীণ হয় আৰু ষ্টিমডাল তাৰ অলপ বেলেগ ধৰণৰ হয় তাৰ পাছত এইটো এটা ফিলোডেণ্ড্ৰন প্ৰজাতি ইয়াৰ পাতখিলা যথেষ্ট ডাঙৰ হয় এয়া দেখিছে ইয়াতকৈও ডাঙৰ হ'ব আৰু এইটো অলপ ব্ৰাউন কালাৰ টাইপ মানে চকলেট কালাৰ টাইপ হ'ব খুব ধুনীয়া হয় যেতিয়া নতুনকৈ যিখিলা পাত ওলাই কুঁহি পাত সেইখিলাও খুব ধুনীয়া এয়া চাওক এয়া এটা ৰেডি হৈ আছে মোৰ পুলি কেইটামান আপোনালোকে যদি সংগ্ৰহ কৰিব বিচাৰে ল'ব পাৰিব দেখিছেনে এই যে কোমলীয়া পাতখিলা কিবা এটা বেলেগ ধৰণৰ হয় আৰু ইও বৰ বেছিকৈ লিংলিঙীয়াকৈ ওখ হৈ নাযায় বাৰু চাপতে হয় আৰু ইয়াৰ পাতখিলা যথেষ্ট ডাঙৰ হয় মানে এনেকুৱা যদি দুজোপা দুটা চুকত মানে কোনোবা এটা কোণত যদি সজাই ৰাখে যেন একো ফুলেই দৰকাৰ নপৰে এনেকুৱা টাইপৰ লাগে আপোনালোকে সংগ্ৰহ কৰিব পাৰে এইটো এটা খুব ধুনীয়া এইটো এটা ফিলোডেণ্ড্ৰন প্ৰজাতিয়ে হয় ইয়াৰ নামটো পিছে মই নাজানো কোনোবাই যদি জানে প্লিজ জনাবচোন কমেণ্ট কৰি এইটো এটা ল'ব পাৰে ইয়াৰো দুটামান পুলি আছে মোৰ ওচৰত তাৰ পাছত আহিলোঁ এইটো এটা ক্ৰিপ্টেম থাছৰ এটা প্ৰজাতি হয় এইটো আৰ্ট ষ্টাৰ বুলি জানো যদি মোৰ ভুল হৈছে আপোনালোকে কোনোবাই যদি জানে কমেণ্ট কৰি জনাব ইয়াৰো পুলি মোৰ আছে এভেইলেবল আছে কাৰোবাক যদি লাগে ল'ব পাৰিব এইটো এটা খুব ধুনীয়া আৰু এইটো যোনে দেখে আহি পেলাই যদি মই ধৰক কোনোবা দেখি থকা জেগাত থওঁ ন চবেই সোধে আৰু কোনেও নোলোৱাকৈ নাথাকে এইটো এটা বৰ বেলেগ ধৰণৰ হয় মাটি কঁঠালৰ নিচিনা পাতখিলা আৰু খুব ধুনীয়া এটা পাতত এটা জিগজাগ টাইপৰ অকণমান এটা ডিজাইন থকা নিচিনা লাগে আৰু খুব ধুনীয়া হয় আৰু ইয়াৰ পুলি মোৰ এভেইলেবল আছে আপোনালোকক যদি লাগে স্ক্ৰীনশ্বট মাৰি মোক হোৱাটছএপ কৰিব পাৰিব এইটো দেখিছে এইটো এটা পুলি ৰেডি হৈ আছে আপোনালোকক যদি লাগে ল'ব পাৰে এইটো এটা খুব ভাল প্ৰজাতি খুব ল' মেইনটেনেঞ্চ হয় ইয়াক বৰ বেছিকৈ লাগি থাকিব নালাগে আৰু খুব কম দিনৰ ভিতৰতে বহুত ধুনীয়া জোপোহা হৈ যায় আৰু দেখিবলৈও খুব ভাল লাগে আৰু এটা এই বাৰাণ্ডাত এটা কোণত মই এইটো সজাই থোৱা এইটো ক্ৰিষ্টেল এন্থুৰিয়াম হয়
এইটো এটা খুব ধুনীয়া ইয়াৰ পাতখিলাও বহুত বেছি ডাঙৰ হয় আৰু এইটো এতিয়া বৰ্তমান মানুহবিলাকৰ ঘৰে ঘৰে থকা নিচিনাই হৈছে যদি কাৰোবাৰ নাই নতুনকৈ গাৰ্ডেনিং কৰিব বিচাৰিছে তেনেহ'লে মোৰ পৰা ল'ব পাৰিব কিন্তু মোৰ এতিয়া বৰ্তমান এটা পিছে আছে ইমান বেছি বিক্ৰী হয় নহয় এইটো মোৰ ওচৰত নাথাকেই এটা পিচ আছে যদি কাৰোবাক লাগে তেনেহ'লে স্ক্ৰীনশ্বট মাৰি মোক হোৱাটছএপ কৰিব এইটো খুব কম মূল্যত এতিয়া দি থকা হৈছে আগতে কিন্তু ইয়াৰ দামটো বহুত বেছি আছিলে এতিয়া অলপ কম মূল্যত দিব পৰা হৈছে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব তাৰ পাছত এইটো এটা ফিলোডেণ্ডেন প্ৰজাতি এইটো এটা খুব ধুনীয়া কালাৰ হয় আৰু পাতখিলা যে একদম পাণখিলা নিচিনা হয় আৰু দেখিবলৈ খুব ধুনীয়া লাগে মই মানে ইয়াৰ গ্ৰীণটো মানে অলপ বেলেগ টাইপৰ হয় আৰু যিখিলা কুঁহি পাত ওলাই দেখিছেনে কি ক'ম লেমন গ্ৰীণ টাইপ হয় প্ৰথম পাতখিলা আৰু গোটেই গছজোপা মানে কালাৰটো বেলেগ হয় আৰু খুব ডাঙৰ ডাঙৰ হয় পাতখিলা খুব ধুনীয়া লাগে আৰু গুৰিৰ পৰাই জোপোহা হৈ যায় এইটো এটা ফিলোডেণ্ডেন প্ৰজাতি লতা হয় অলপ বগাই যায় যদি মছ ষ্টিকত দিয়ে এয়া পাতখিলা ইমানেই বেছি ডাঙৰ হয় আপোনালোকে ভাবিবই নোৱাৰিব যে এই তোৰো যে ইমান ধুনীয়া ডাঙৰ হয় কিন্তু এইটো বহুতে মনি প্লাণ্ট বুলি ভাবে এইটো মনি প্লাণ্ট নহয় এইটো ফিলোডেণ্ডেন প্ৰজাতিয়ে হয় আৰু এইটো কালাৰো মনি প্লাণ্ট আছে আৰু ইয়াৰ পুলি এই ধৰণে মোৰ ৰেডি হৈ আছে আৰু এইটো এটা মনি প্লাণ্ট চাওক কালাৰটো একেই কিন্তু এইটো মনি প্লাণ্ট হয় এইটো গল্ডেন মনি প্লাণ্ট হয় ইয়াৰো পুলি এভেইলেবল আছে যদি লাগে আপোনালোকে হোৱাটছএপ কৰিব আৰু কল কৰিব তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানেই আছিলে কেনেকুৱা লাগিলে তেনেহ'লে আজিলৈ আহিছোঁ আকৌ লগ পাম